মানিকপুৰত শিল্পী সংঘৰ উদ্যোগত শিল্পী দিৱস পালন। বঙাইগাঁও জিলাৰ মানিকপুৰত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে শিল্পী দিৱস পালন। মানিকপুৰস্থিত শিল্পী সংঘৰ উদ্যোগত আৰু মানিকপুৰ ৰাইজৰ সহযোগত শিল্পী দিৱস পালন কৰে। পুৱা 9 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে শিল্পী সংঘৰ প্ৰতিষ্ঠাপক সদস্য অমিয় কুমাৰ দাসে। বিশ্ব বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে উদীয়মান সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত কৃষি বিষয়া লক্ষেশ্বৰ ৰায়ে। আবেলি 2 বজাত ক আৰু খ শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে থাকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিখ্যাত চিত্ৰশিল্পী পবিত্ৰ চৰকাৰ। সন্ধিয়াৰ পৰা জ্যোতি সংগীতৰ আধাৰত এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। আজিৰ এই গোটেই অনুষ্ঠানটোৰ আধাৰে শিল্পী সংঘৰ সভাপতি কন্দৰ্প কুমাৰ ৰায় আৰু সম্পাদক হেম ৰায়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পৰা সাহিত্য বঁটাপ্ৰাপ্ত সাহিত্যিক কৰুণাকান্ত ৰায়। মানিকপুৰৰ পৰা আব্দুল সোৱাখান আলীৰ ৰিপৰ্ট, অসম টুডে।